নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 14ৰ নতুন এটা অংশ ইয়াতে উদাহৰণ 16 উৎপাদকত প্ৰকাশ কৰা ইয়াতে চোৱা x² + 8x - 20 এটো কি আছে 8x আৰু এটো আছে -20 ইয়াতো আমি কি সংখ্যা দুটা পূৰণ কৰিলে তাৰ পূৰণফল -20 আৰু যোগফল 8 আহিব এতিয়া 10 into -2 কৰিলে কি হ'ব -20 আৰু 10 plus -2 কৰিলে 8 আহিব গতিকে আমি কি লিখিম x² plus 10 minus 2 into x minus 20. x² plus 10x minus 2x minus 20. এই দুটা পদত কি কমন আছে x. x কমন লিখি থাকিলে x plus 10. আৰু এই দুটা পদত কমন আছে minus 2. x plus এটো হল 10. এতিয়া এটো পদ আৰু এটো পদৰ কি কমন আছে x plus 10. কমন লিখি থাকিলে x minus 2 এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট উদাহৰণ 17 উৎপাদকত প্ৰকাশ কৰা x² - 5x - 24 ইয়াতো কি দুটা সংখ্যা পূৰণ কৰিলে পূৰণফল হ'ব -24 আৰু যোগফল হ'ব -5 -8 into 3 equal to -24 -8 plus 3 equal to -5 গতিকে আমি কি লিখিম x² -8x plus 3x minus 24 এই দুটা পদত কি কমন আছে x minus 8 plus এই দুটা পদত আমি কমন লব পাৰো 3 এটো হল x minus 8 এটো পদত কমন আছে x minus 8 ই থাকিলে আমাৰ x plus 3 এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট উদাহৰণ 18 x² plus 3x minus 108 উৎপাদকত প্ৰকাশ কৰা এটো হল 3x আৰু এটো হল -108 এতিয়া কি দুটা সংখ্যা পূৰণ কৰিলে পূৰণফল হ'ব -108 আৰু সেই সংখ্যা দুটা যোগ কৰিলে হ'ব 3 গতিকে 12 into -9 equal to 108 12 plus -9 equal to 3 গতিকে ইয়াতে আমি কি লিখিব পাৰো x² plus 12 minus 9 into x minus 108 x² plus 12x minus 9x minus 108 x কমন লিখি থাকিলে x plus 12 minus ইয়াতে 9 কমন লিখি থাকিলে x plus 12 x plus 12 কমন লিখি থাকিলে x minus 9 এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট mx² plus px plus qr ৰাশিৰ উৎপাদক বিশ্লেষণ ইয়াৰে এটো উদাহৰণ দিছে উদাহৰণ 19 2x² plus 9x plus 9 উৎপাদক বিশ্লেষণ কৰা ইয়াতে চোৱা ইয়াৰে সহগ আছে 2 আৰু ইয়াৰ ধ্ৰুবক এটো ধ্ৰুবক হল 9 মানে 2 into 9 কৰিলে কিমান হ'ব 18 2 into 9 হলে 18 মানে কি দুটা সংখ্যা পূৰণ কৰিলে পূৰণফল 18 হ'ব লাগিব আৰু যোগফল হ'ব লাগিব 9 এতিয়া চোৱা প্ৰথমতে ইয়াতে 2 আৰু 9 যদি লোৱা হয় 2 into 9 কৰিলে 18 হ'ব কিন্তু যোগফল কিমান হল
11 কিন্তু আমাক যোগফল কিমান হ'ব লাগিব 9 আকৌ যদি আমি 3 into 6 কৰিলে আমি 18 পাও ইয়াৰে যোগফল কিমান হল 9 আকৌ 1 into 18 কৰিলে আমি 18 পাও কিন্তু যোগফল পাইছো আমি 19 গতিকে আমাৰ কোনটো হ'ব এইটো হ'ব গতিকে আমি কি লিখিব পাৰো 2x square plus 3 plus 6 into x plus 9 তাৰমানে 3 into 6 কৰিলে আমি কিমান পাও 18 পাও আৰু 3 plus 6 কৰিলে আমি কিমান পাও 9 পাও 2x square plus 3x plus 6x plus 9 এই দুটা পদৰ পৰা কি কমন আহিব x x কমন হলে কি থাকিলে 2x plus 3 plus এই দুটা পদৰ পৰা কি কমন আহিব 3 3 কমন ললি এটা থাকিলে 2x plus 3 এতিয়া আমি কি লিখিব পাৰো 2x plus 3 into x plus 3 নাইবা x plus 3 into 2x plus 3 এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট উদাহৰণ 20 উদাহৰণ 20 4m square plus 25m minus 21 ৰ উৎপাদক বিশ্লেষণ কৰা ইয়াতে চোৱা ইয়াৰে হহক কিমান আছে 4 আৰু এটো ধ্ৰুবক কিমান আছে -21 এতিয়া আমি পূৰণ কৰিব লাগিব 4 into -21 equal to কিমান হ'ব -84 এতিয়া আমি -84 পালো এতিয়া আমি এনেকুৱা দুটা সংখ্যা বাছি উলিয়াব লাগিব যাৰ পূৰণফল হ'ব -84 আৰু যোগফল হ'ব 25 গতিকে আমি কি পূৰণ কৰিব পাৰো চাও আহা 28 into -3 হইলে কিমান হ'ব -84 28 plus -3 25 হল গতিকে আমি কি লিখিব পাৰো 4m square plus 28 minus 3m minus 21 4m square plus 28m minus 3m minus 21 এই দুটা পদৰ পৰা আমি কি কমন লব পাৰো 4m কি থাকিব m plus 7 minus ইয়াৰ পৰা আমি কি কমন লব পাৰো -3 কমন ললে কি থাকিলে m plus 7 m plus 7 into 4m minus 3 এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট উদাহৰণ 21 6x square minus 20x minus 16 ৰ উৎপাদক বিশ্লেষণ কৰা ইয়াতে x square ৰ হহক কি আছে 6 আৰু ধ্ৰুবক আছে -16 6 into -16 equal to -96 এতিয়া আমি এনেকুৱা দুটা সংখ্যা বাছি উলিয়াব লাগিব যাৰ পূৰণফল -96 আৰু যোগফল -20 হ'ব লাগিব -24 into 4 -24 into 4 equal to -96 -24 plus 4 equal to -20 গতিকে আমি কি লিখিব পাৰো 6x square minus 24x plus 4x minus 16 এই দুটা পদৰ পৰা 6x কমন ললে আমি কি লিখিব পাৰো 6x into x minus 4 plus 4 into x minus 4 equal to x minus 4 into 6x plus 4 x minus 4 into ইয়াৰ পৰা আমি কি কমন লব পাৰো 2 into 3x plus 2 2 into
x minus 4 into 3x plus 2. এইটো হল ইয়াৰে উত্তৰ। Next, উদাহৰণ 22. 56y minus 3 plus 221y square উৎপাদক বিশ্লেষণ কৰা। ইয়াতে আমি সজাই ল'ব লাগিব minus 221y square plus 56y minus 3. Minus 2 common লৈছো কি থাকিলে 221y square minus 56y plus 3. তো হহক কিমান 221 into 3 366 কি পালো আমি 663 মানে আমি এনেকুৱা দুটা সংখ্যা বাছি উলিয়াব লাগিব যাৰ পূৰণ ফল হ'ব 663 আৰু যোগফল হ'ব -56 তো আমি যদি 3 ৰে হৰণ কৰো 221 আৰু 13 ৰে হৰণ কৰিলে 70 মানে 3 into 13 হলে কি 39 আৰু 17 যোগ কৰিলে কিমান 6 5 গতিকে আমি কি কৰিব কি লিখিব পাৰো -39 into -17 equal to 663 minus 39 plus -17 as 56 গতিকে -2 কমন থাকিলে 221y square minus 39y minus 17y plus 3 equal to minus এতিয়া এই দুটা পদৰ পৰা কি কমন আহিব 13y কমন হলে কি থাকিব ইয়াতে 17y minus 3 minus ইয়াতে কমন 1 17y minus 3 next equal to minus 17y minus 3 into 13y minus 1 minus 17y minus 3 into 13y minus 1 এটো হল ইয়াৰে উত্তৰ এতিয়া আমি অনুশীলনী 14.1 ত থকা প্ৰশ্নসমূহ সমাধান কৰিম প্ৰথম কি প্ৰশ্ন দি আছে কোৱেশ্চন নম্বৰ 1 তলৰ ৰাশিবোৰৰ উৎপাদক বিশ্লেষণ কৰা ইয়াতে 3x square y plus 5xy এতিয়া চোৱা ইয়াতে কি কি কমন আছে ইয়াৰ x কমন আছে ইয়াতে y কমন আছে গতিকে x into y কমন হলে কি থাকিলে 3 into x plus 5 xy into 3x plus 5 এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট 10x square y minus 5xy square আমি কি লিখিম 2 into 5 into x into x into y minus 5 into x into y into y ইয়াতে কি কমন আছে 5 কমন আছে ইয়াতে x next y equal to 5 into x into y bracket 2 into x minus y equal to 5xy into 2x minus y এটো হল ইয়াৰে উত্তৰ এতিয়া
Next. আমি তো কি লিখিব পাৰো 7 into A into A into B into C minus 3 into 7 into A into B into B into C plus 2 into 7 into A into B into C. এতিয়া so কি common আছে 7 7 7. Next A. Next B. Next C. Equal to 7 into A into B into C. Bracket A minus 3 into B plus 2. 7 A B C into A minus 3 B plus 2. Etu hol iare uttor. Azir অংশত আমি একেটা প্ৰশ্নৰ সমাধান কৰিলো পৰৱৰ্তী অংশত আমি অনুশীলনী 14.1 ত থকা বাকি প্ৰশ্নবোৰ সমাধান কৰিম ধন্যবাদ